ফ্রেন্ডস, আজ আমি ক্লাস 10 ম্যাথছৰ চেপ্টাৰ 4 দ্বিঘাত সমীকৰণ অনুশীলনী 4.1 এক নম্বৰ কুৱেশ্যনখিনি সমাধান কৰিম। তো তাৰ আগত আমি দ্বিঘাত বহুপদৰ বিষয়ে অলপ জানি লওঁ আহা। দ্বিঘাত বহুপদনো কি? যি বহুপদৰ চলকৰ সৰ্বোচ্চ ঘাত 2 তাক দ্বিঘাত বহুপদ বুলি কোৱা হয়। যি বহুপদৰ চলকৰ ঘাত সৰ্বোচ্চ 2 তাক দ্বিঘাত বহুপদ বুলি কোৱা হয়, বা এনেকৈ ক'ব পাৰা দুই মাত্ৰাযুক্ত বহুপদক দ্বিঘাত বহুপদ বুলি কোৱা হয়। মনত ৰাখিবা, সৰ্বোচ্চ ঘাতক মাত্ৰা বুলি কোৱা হয়। ঠিক আছে, ফৰ এক্সাম্পল চোৱা, মই দ্বিঘাত বহুপদৰ এক্সাম্পল লৈ আছোঁ। 2x স্কুৱেৰ প্লাছ 5x হয় নহয় প্লাছ 7 হৈ গ'ল। এই বহুপদটোৰ চোৱা চলকৰ সৰ্বোচ্চ ঘাত 2 আছে নাই? তো এনেকুৱা বহুপদক দ্বিঘাত বহুপদ বুলি কোৱা হয়। বুজি পালা? তো দ্বিঘাত সমীকৰণনো কি? এতিয়া চোৱা, যেতিয়া আমি দ্বিঘাত বহুপদক ইকুৱেল চিন দি দিম তেতিয়া সমীকৰণলৈ পৰিৱৰ্তন হৈ যাব। এতিয়া ইকুৱেল চিন দিছোঁ নাই, তো এইটো সমীকৰণ হৈ গ'ল। ইকুৱেল টু 0 দি দিয়া। বুজি পালা? এটা বস্তু ৰাখিবা, দ্বিঘাত সমীকৰণৰ যিটো সাধাৰণ ৰাশি আছে, দ্বিঘাত সমীকৰণ সাধাৰণ ৰাশিটো এনেকুৱা, সাধাৰণ ৰাশি বা ৰূপ বুলি ক'ব পাৰা, সাধাৰণ ৰূপ বা সাধাৰণ ৰাশি এনেকুৱা ax স্কুৱেৰ প্লাছ bx প্লাছ c ইজ ইকুৱেল টু 0, a নট ইজ ইকুৱেল টু 0। এতিয়া চোৱা, ইয়াত কি কৈছে, সাধাৰণ ৰাশিটো এনেকুৱা ax স্কুৱেৰ প্লাছ bx প্লাছ c ইজ ইকুৱেল টু 0 আৰু a নট ইজ ইকুৱেল টু 0। ইয়াত মানে ইয়াত a b c তুমি যিকোনো স্বাভাৱিক সংখ্যা হ'ব পাৰে, a b c যিকোনো অখণ্ড সংখ্যা হ'ব পাৰে, যিকোনো অখণ্ড সংখ্যা। বুজি পালা? a b c যিকোনো অখণ্ড সংখ্যা, বাট a নট ইজ ইকুৱেল টু 0, মানে a ৰ মান তুমি 0 ল'ব নোৱাৰিবা। a ৰ মান 0 বাদ দি যিকোনো অখণ্ড সংখ্যা ল'ব পাৰা। বুজি পালা? অখণ্ড সংখ্যা কি? মানে প্লাছৰ মাইনাছৰ, হয় নহয়, গোটেইখিনি সংখ্যা, পইণ্টৰ নহয়, মানে পইণ্ট 1 পইণ্ট 2 এইটোবিলাক অখণ্ড সংখ্যা নহয়। পইণ্ট বাদ দি মানে যিবোৰ মাইনাছত আছে বা প্লাছৰ বা মাইনাছৰ যিবোৰ সংখ্যা আছে গোটেইখিনি অখণ্ড সংখ্যাৰ ভিতৰত পৰি যায়। বুজি পালা? কিন্তু ইয়াত 0 এটা অখণ্ড সংখ্যা হয়, কিন্তু ইয়াৰ মানটো 0 ল'ব নোৱাৰিবা। কিয় ল'ব নোৱাৰিবা চোৱা, যদি ইয়াৰ মান 0 লওঁ আৰু ইয়াত x স্কুৱেৰ আছে প্লাছ bx প্লাছ c, হয় নহয়, এতিয়া চোৱা ইয়াৰ মান 0 হ'লে এইখিনি 0 হৈ যাব, হয় নহয়, আৰু এই সমীকৰণটো সৰ্বোচ্চ ঘাত 2 নাথাকিব আৰু দ্বিঘাত সমীকৰণেই নহ'ব। কাৰণ দ্বিঘাত সমীকৰণ হ'বলৈ হ'লে চলকৰ সৰ্বোচ্চ ঘাত 2 হ'ব লাগিব। বুজি পালা? ইমানখিনি বুজি পালা? এতিয়া চোৱা, চেপ্টাৰৰ 1 নম্বৰ কুৱেশ্যনটো চোৱা। কুৱেশ্যনটো কি কৈছে, তলৰ দ্বিঘাত সমীকৰণ হয়নে নহয় পৰীক্ষা কৰা। মানে এনেকুৱা দিয়া আছে, চোৱা x প্লাছ 1 হোল স্কুৱেৰ ইজ ইকুৱেল টু 2 ইনটু x মাইনাছ 3। এইটো দ্বিঘাত সমীকৰণ হয় নহয় পৰীক্ষা কৰিব কৈছে, হয় নহয়। চোৱা এনেকৈ কৰোঁ। এতিয়া চোৱা, এই অংকটো কৰাৰ আগত কিছুমান সূত্ৰ আমি জনা অতি প্ৰয়োজন। তোমালোকে পাইছা আগত চাগে, a প্লাছ b হোল স্কুৱেৰ, এইটো সূত্ৰটো কি আছিলে, a স্কুৱেৰ প্লাছ 2ab প্লাছ b স্কুৱেৰ, হয় নহয়। আকৌ a মাইনাছ b হোল স্কুৱেৰ, এইটো আছিলে a স্কুৱেৰ মাইনাছ 2ab প্লাছ b স্কুৱেৰ, হয়নে। আৰু আছিলে a মাইনাছ b হোল কিউব, a দিব পাৰোঁ, a প্লাছ b হোল কিউব, এইটো আছিলে a কিউব প্লাছ টাইমছ a স্কুৱেৰ b প্লাছ টাইমছ a b স্কুৱেৰ প্লাছ b কিউব, হয় নহয়। আৰু আছিলে a মাইনাছ b হোল কিউব, এইটো কি আছিলে a কিউব মাইনাছ টাইমছ a স্কুৱেৰ b প্লাছ টাইমছ a b স্কুৱেৰ মাইনাছ b কিউব। এইখিনি সূত্ৰ আমাক এইটো এইটো ইয়াত লাগিব। ঠিক আছে, এতিয়া চোৱা, x প্লাছ 1 হোল স্কুৱেৰ কোনটোত পৰিছে, এইটোত পৰিছে, হয় নহয়। কৰি দিয়া, x স্কুৱেৰ প্লাছ 2 a মানে x, b মানে 1 প্লাছ b স্কুৱেৰ মানে 1 স্কুৱেৰ হ'ব, হয় নহয়, ইজ ইকুৱেল টু, ইয়াত চোৱা এই ব্ৰেকেট উঠাবলৈ হ'লে বাহিৰৰ যিটো সংখ্যা আছে এই দুটাক পূৰণ কৰিব লাগিব, ব্ৰেকেট উঠি যাব। চোৱা 2 লগত x পূৰণ কৰা 2x হ'ব, 2 লগত 3 পূৰণ কৰা প্লাছ মাইনাছ 3 পূৰণ কৰা 6 হ'ব। এতিয়া চোৱা x স্কুৱেৰ
প্লাছ 2 ইনটু এক্স 2x 1 স্কুৱেৰ মানে 1 ইজ ইকুৱেল টু 2x মাইনাছ 6 হয় নহয় সমান চিহ্নৰ এইটো ছাইড আৰু এইটো ছাইড লেফ্ট হেণ্ড ছাইড আৰু ৰাইট হেণ্ড ছাইড যদি সমান সমান সংখ্যা থাকে আমি কাটিব পাৰিম চ' 2x ইয়াতো আছে 2x এইটো আছে ন আৰু ইয়াত মাইনাছ 6 আছে এইটো ছাইড লৈ আহা x স্কুৱেৰ ইয়াত প্লাছ 1 আছে প্লাছ 6 ইজ ইকুৱেল টু 0 কিমান হ'ব x স্কুৱেৰ প্লাছ 1 প্লাছ 6 7 ইজ ইকুৱেল টু 0 হয় নহয় এতিয়া চোৱা ইয়াত এই যেটো বহুপদ আমি পালো এই বহুপদটোৰ সৰ্বোচ্চ 2 আছে নাই তো 2 থাকিলে হল তো দ্বিঘাত সমীকৰণ হৈ যাব এটা লিখিব পাৰে এটাকে সমীকৰণটো ax স্কুৱেৰ প্লাছ bx প্লাছ c ইজ ইকুৱেল টু 0 আৰ্হিৰ হয় হয় নহয় আৰ্হিৰ হয় এটাকে চাচোন এটাকে দ্বিঘাত সমীকৰণ হয় নহয় কোৱাচোন এটাকে সমীকৰণটো দ্বিঘাত সমীকৰণ হয় লিখি দিলা লাষ্টত এটাকে প্ৰদত্ত সমীকৰণটো এটা দ্বিঘাত সমীকৰণ হয় আমি লিখি দিওঁ প্ৰদত্ত সমীকৰণটো এটা দ্বিঘাত সমীকৰণ হয় বুজি পালা সেকেন্ডটো চোৱা কি কৈছে সেকেন্ড চোৱা কি দি আছে সমীকৰণটো আমাক x স্কুৱেৰ মাইনাছ 2x ইজ ইকুৱেল টু মাইনাছ 2 হোল ইনটু x 3 মাইনাছ x হয় নহয় এইটো চাওঁ চোৱা হেৰি কৰা সৰল কৰা x স্কুৱেৰ মাইনাছ 2x ইজ ইকুৱেল টু এই ব্ৰেকেট উঠাই দিয়া তো বাহিৰৰ যেটো চিন আছে সংখ্যা আছে এইটো পূৰণ কৰিব লাগিব মাইনাছৰ 2 দি 3 পূৰণ কৰা প্লাছ মাইনাছে প্লাছ মাইনাছ 6 হ'ব তো মাইনাছে মাইনাছে প্লাছ 2 লগত x পূৰণ কৰা 2x হৈ গ'ল এতিয়া চোৱা ইয়াত মাইনাছ 2x ইয়াত প্লাছৰ 2x সমান হোৱা নাই তো কাটিব নোৱাৰিম তো গোটেইখিনি এটা লৈ আহা x স্কুৱেৰ মাইনাছ 2x প্লাছ 2x এইটো চাইড আহিলে মাইনাছ 2x হ'ব মাইনাছ 2 মাইনাছ 6 এইটো চাইড আহিলে প্লাছৰ 6 ইজ ইকুৱেল টু 0 এতিয়া চোৱা অংকটো কি হৈ যায় x স্কুৱেৰ 2x মাইনাছৰ 2x মাইনাছৰ তো দুটা সংখ্যা মাইনাছ থাকিলে আমি প্লাছ কৰিব লাগে বুজি পাইছে তো 4x হ'ব ইয়াত প্লাছ 6 ইজ ইকুৱেল টু 0 এতিয়া চোৱা এই সমীকৰণটো ax স্কুৱেৰ প্লাছ bx প্লাছ c ইজ ইকুৱেল টু 0 এই আৰ্হিত পৰিছে নাই হৈছে নে নাই চোৱাচোন হৈছে যেহেতু সৰ্বোচ্চ 2 আছে বাকিবিলাক চোৱা যদি এইখিনি x স্কুৱেৰ মানে সৰ্বোচ্চ কি কয় সমীকৰণটোৰ পৰা সৰ্বোচ্চ 2 থাকিলে হ'ল বাকি চোৱা চিৰ মান নাথাকিলে হ'ব বা বিৰ মান নাথাকিলে হ'ব এইখিনি 0 হলেও হৈ যাব কোনো প্ৰব্লেম নাই বুজি পাইছা তো যেহেতু সমীকৰণটো এই x স্কুৱেৰ প্লাছ bx প্লাছ c ইজ ইকুৱেল টু 0 এইটো আৰ্হিত পৰিছে তো আমি ক'ব পাৰিম যে সমীকৰণটো দ্বিঘাত সমীকৰণটো যেটো সমীকৰণ দিয়া আছে দ্বিঘাত সমীকৰণ হ'ব বুলি আমি লিখিব পাৰিম বুজি পালা তো যেহেতু চোৱা এই x স্কুৱেৰ এইটো সমীকৰণটো দ্বিঘাত সমীকৰণ আৰ্হিত পৰিছে এটা তুমি লিখিব পাৰা যেহেতু বা এটাকে সমীকৰণটো ax স্কুৱেৰ প্লাছ bx প্লাছ c ইজ ইকুৱেল টু 0 এনেকৈ লিখি দিয়ে আৰ্হিৰ হয় বুজি পালা এটাকে সমীকৰণটো দ্বিঘাত সমীকৰণ হয় সমীকৰণটো দ্বিঘাত সমীকৰণ হয় বুজি পালা 3 নম্বৰটো চোৱা কি দিছে সমীকৰণটো x minus 2 whole into x plus 1 হয় না আকৌ x minus 1 whole into x plus 3 এটা সৰল কৰি চোৱা আমি কি কৰিম এনেকুৱা থাকিলে ফাৰ্ষ্টত আমি এই x দি এইখিনি এই দুটা পূৰণ কৰিম আকৌ -2 দি এইখিনি এই দুটা পূৰণ কৰিম একে এই x দি এই দুটা পূৰণ কৰিম আৰু -1 দি এইখিনি পূৰণ কৰিম সৰল কৰিব লাগে যেহেতু সো x দি x plus 1 পূৰণ কৰিম
আকৌ -2 দি x + 1 পূৰণ কৰিম আকৌ এই x দি এইখিনি পূৰণ কৰিম x + 3 পূৰণ কৰি এই -1 দি আকৌ এইখিনি পূৰণ কৰিম x + 3 হয় নহয় এটা চোৱা এই x দি x পূৰণ কৰিলে x² হ'ব হয় নহয় প্লাছে প্লাছে প্লাছ আকৌ x ৰ লগত 1 পূৰণ কৰিলে 1x হ'ব প্লাছে প্লাছে প্লাছ 1x এই চব এই বাহিৰৰ চিন দি ব্ৰেকেট উঠাবলৈ বাহিৰৰ চিন দি পূৰণ কৰিব লাগিব নাই যেনেকৈ ইয়াত কৰিছিলোঁ চোৱা প্লাছে মাইনাছে মাইনাছ 2 লগত x পূৰণ কৰা 2x হৈ যাব প্লাছ মাইনাছে প্লাছে মাইনাছ 2 লগত 1 পূৰণ 2 হৈ যাব ইজিকেলি ইয়াত চোৱা এই ব্ৰেকেট উঠাবলৈ হ'লে বাহিৰৰ যিটো চিন আছে বা চলক আছে বা সংখ্যা আছে এইটো দি ইয়াক পূৰণ কৰিব লাগিব গোটেইখিনি তো x ৰ লগত x পূৰণ কৰা x² হৈ যাব হয় নহয় 3 পূৰণ কৰা প্লাছে প্লাছে প্লাছ 3x হৈ যাব হয়নে আকৌ এই ব্ৰেকেট উঠাবলৈ চোৱা একেই কণ্ডিশ্যন এই -1 দি এই দুটা পূৰণ কৰিম প্লাছে মাইনাছে মাইনাছ 1x হ'ব প্লাছে মাইনাছে মাইনাছ 3 হ'ব হয় নহয় এতিয়া চোৱা ইয়াত চোৱা সমান চিনৰ লেফ্ট হেণ্ড চাইড আৰু ৰাইট হেণ্ড চাইডত চোৱা এই x² আছে ইয়াতো x² আছে সমান সমান আছে কাটিব পাৰিম হয় নহয় যদি এটা প্লাছ এটা মাইনাছ থাকিলহেঁতেন কাটিব নোৱাৰিলেহেঁতেন তো অংকটো চোৱা কি হৈ যাব ইয়াত x আছে ৰাখি দিয়ে এইখিনি এইটো চাইড লৈ আহা মাইনাছৰ 3x এইটো প্লাছৰ 3x আছিলে মাইনাছৰ x2 সমান চিনৰ এইটো চাইডৰ পৰা এইটো চাইড আহিলে প্লাছৰ হৈ যাব হয় নহয়